বৰভাগ প্ৰেছ ক্লাবৰ অধিৱেশন সম্পন্ন। আব্দুল কাদের সভাপতি আৰু পংকজ কলিতা সম্পাদক নিৰ্বাচিত। ৯৮ বৰ্ষীয় ঘাটুৱৈ বাছিৰাম দাসক বৰভাগ গৌৰৱ বঁটা প্ৰদান। নলবাৰী জিলাৰ বৰভাগ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশনখন সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা প্ৰেছ ক্লাবৰ সভাপতি ৰমেন তালুকদাৰে পতাকা উত্তোলন কৰি অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ কৰে ক্ৰমে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ফণীধৰ বৰুৱা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক তাজিম উদ্দিন আহমেদে। প্ৰয়াত সাংবাদিকসকলৰ প্ৰতি স্মৃতি তৰ্পণ কৰে ক্ৰমে যুৱ সমাজকৰ্মী উজ্জ্বল কুমাৰ ডেকা, শিক্ষাবিদ জ্যোতিষ চন্দ্ৰ ভূঞা, প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক কৰেন্দ্ৰ তালুকদাৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ মামুনুৰ ইছলাম গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে প্ৰাক্তন ছাত্ৰ নেতা তথা লেখক ভূপেন তালুকদাৰ আৰু প্ৰেছ ক্লাবৰ উপদেষ্টা নাও দত্ত তালুকদাৰে। বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ 12 বজাত ক্লাবৰ সভাপতি ৰমেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, বৰভাগ গৌৰৱ বঁটা আৰু শিল্পী সম্বৰ্ধনা অনুষ্ঠান। সভাখনি মুকলি কৰে গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথিৱীভূষণ ডেকাই। সভাৰ আৰম্ভণিতে ধীৰেন্দ্ৰ প্ৰসাদ ভৰালীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সভাত বক্তব্য প্ৰদান কৰি নলবাৰী জিলা ছাত্ৰৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই সাংবাদিকৰ আৰ্থিক আৰু জীৱনৰ নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে চৰকাৰক দাবী জনায়। সভাত বক্তব্য প্ৰদান কৰে বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বীৰেন সিং চৌধুৰী, সাংস্কৃতিক দাপোনৰ মুখ্য সম্পাদক দীনমণি ভাণ্ডাৰ কায়স্থ, অৱসৰী শিক্ষক মানৱেন্দ্ৰ বৰুৱা আদিয়ে। স্মৃতি গ্ৰন্থ বৰভাগ প্ৰবাহ উন্মোচন কৰে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰবীন্দ্ৰ ভৰালীয়ে। সভাৰ আৰম্ভণিতে বিশিষ্ট শিক্ষাবিদ ধীৰেন্দ্ৰ প্ৰসাদ ভৰালীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। সভাত একালত পাগলা দিয়া নদীৰ বুকুত নাৱৰীয়া হৈ জনসাধাৰণক সহায় কৰা ৯৮ বৰ্ষীয় বাছিৰাম দাসক বৰভাগ গৌৰৱ বঁটা প্ৰদান কৰা হয়। বঁটাত সম্বৰ্ধনা পত্ৰ, ফুলাম জাপি, চেলেং চাদৰ, গামোচা, স্মাৰক আৰু নগদ ধন প্ৰদান কৰা হয়। লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েও বাছিৰাম দাসক গামোচাৰে সম্বৰ্ধনা জনায়। ইয়াৰ লগতে প্ৰবীণ সাংস্কৃতিক শিল্পী ভোলানাথ তালুকদাৰ আৰু বিশিষ্ট চিত্ৰশিল্পী প্ৰমোদ কাকতিকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সম্পাদক হিমজ্যোতি ভূঞাই আধৰা আৰু আব্দুল কাদের আহমেদে সহযোগ কৰা উক্ত সভাতে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সভাত উপস্থিত অঞ্চলটোৰ কেইবাগৰাকীও ব্যক্তিক গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ইফালে অধিৱেশনৰ অন্তত অনুষ্ঠিত বিষয় বাছনি সভাত আব্দুল কাদের আহমেদক সভাপতি আৰু পংকজ কুমাৰ কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ বৰভাগ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।